কংগ্ৰেছত কি হৈছে আৰু কংগ্ৰেছে ক'ব মই কিয় ক'ম কংগ্ৰেছটো আপোনালোকে জানেই যে কংগ্ৰেছে কি কৰি আছে তাত মোৰ ক'বলগীয়া কি আছে মই কৈছোঁ আগতেও কংগ্ৰেছ আছিল কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰত্যেক বছৰে থাকে গতিকে কোনো ফেক্টৰ নহয় বঙাইগাঁৱত কংগ্ৰেছে এতিয়াই দাবী কৰিছিলে নে 21তো দাবী কৰিছিলে 16তো দাবী কৰিছিলে তেখেতসকলে দাবী কৰি থাকে কেতিয়াবা মিলে কেতিয়াবা নিমিলে আৰু ভৱিষ্যতে মিলাৰ সম্ভাৱনা একেবাৰে কম কাৰণ গোটেই ফ'ৰ্চটোৱে হৈছে ডিছইউনাইটেড আৰু অসমৰ মানুহে এতিয়াও পাহৰি যোৱা নাই কংগ্ৰেছৰ শাসনকালত কৰা যিবিলাক অপকৰ্ম যিবিলাক দুৰ্নীতি যিবিলাক ভ্ৰষ্টাচাৰৰ কথা আমাৰ চৰকাৰখনৰ দিনত যোৱা দিনকেইটা যিমানখিনি কাম হৈছে 2021 পৰা ডক্টৰ শৰ্মা ডাঙৰীয়াই ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে যিবিলাক নতুন নতুন আঁচনি গ্ৰহণ কৰিছে পূৰ্বতে কৰা নাছিল কিন্তু 2016 চনৰ পৰাও এতিয়ালৈকে আমি ভাবোঁ যে ৰাজ্যখনত মিত্ৰজোঁটৰ চৰকাৰখনে ৰাজ্যখনৰ বিকাশৰ ধাৰা ত্বৰান্বিত কৰিবৰ কাৰণে বহুতবোৰ ব্যৱস্থা লৈছে আৰু জনসাধাৰণে উন্নয়ন বিচাৰে বিকাশ বিচাৰে গতিকে জনসাধাৰণক আমি নিশ্চয় আমাৰ লগত পাম তেখেতে দলৰ কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰি কি হ'লে ভাল হয় কেনেকৈ হ'লে ভাল হয় এই কথাবিলাক অকল প্ৰাৰ্থী সম্পৰ্কীয় নহয় সামগ্ৰিকভাৱে নিৰ্বাচনৰ গোটেই দিশবোৰ চোৱা চিতা কৰিবৰ কাৰণে দায়িত্ব দিয়া বুলি মোক জনাইছে ৰাইজৰ দলটো আঞ্চলিক দল কেনেকৈ হ'ল তাত যিগৰাকী মুৰব্বী তেখেত আঞ্চলিকতাবাদী নে বামপন্থী জাতীয়তাবাদী নে বামপন্থী তো মই সদায় কৈ আহিছোঁ যে কিছুমান দল 2021 চনৰ প্ৰাক মুহূৰ্তত কৈছিলোঁ যে কিছুমান দলৰ জন্ম দিছে কংগ্ৰেছৰ ঔৰসত বহুত দল জন্ম হ'ল এইবিলাক চব পুত্ৰসমূহ গতিকে কেতিয়াবা কাজিয়া কৰিব মিলা মিছা হ'ব কেতিয়াবা আঁতৰাই পঠাব যেতিয়া দৰকাৰ হয় চোলাটো পিন্ধিব দৰকাৰ নহ'লে বুটাম ছিঙি দলিয়াই দিব এইটো হৈছে কংগ্ৰেছৰ সংস্কৃতি প্ৰয়োজন বুলি অনুভৱ কৰিছিল দেখিছিল ৰাইজৰ তেজেৰে গঢ়া অসম গণ পৰিষদৰ লগত মিত্ৰতাৰে চৰকাৰ গঠন কৰিছে আৰু আঞ্চলিক ফ্লেভাৰটো থাকিলে ৰিজনেল নেশ্যনেল পাৰ্টিবিলাকৰ সুবিধা হয় গতিকে অগপ যিহেতু কংগ্ৰেছৰ লগত নাথাকে গতিকে তেওঁলোকে জন্ম দি লৈছে কেইটামান দল আৰু সেই দলকেইটা আপোনালোকে চাওক অজিত ভূঞা ডাঙৰীয়াৰ দল হয়তো বিশ্বৰ ভিতৰতে প্ৰথম দল য'ত এজনেই মানুহ আছে আৰু এই দুটা দলটো মই কৈছোঁৱেই যে দুই এজন ব্যক্তিৰ ৰাজনৈতিক সংস্থাপনৰ কাৰণে জন্ম দিয়া দল জেলৰ পৰা উলিয়াবলৈ এজনক জন্ম দিয়া দল আৰু দুজন ব্যক্তিৰ জন্ম সংস্থাপনৰ কাৰণে জন্ম দিয়া দল গতিকে ৰাইজে এইবিলাক বুজি পায় ৰাইজ উঠিছে ক'ৰবাত এতিয়া কংগ্ৰেছৰ বহুতখিনি পাইছে যোৱা নিজাববীয়াটো একো নাই গুৱাহাটীত যিটো কৃত্ৰিম বানৰ সৃষ্টি হৈছে সেইটো ফ্লাড জেহাদ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে গতিকে এইটো কেনেকুৱা ধৰণৰ কথা মানে ফ্লাড জেহাদ আৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাটো আপোনালোকে মোক কিয় সোধে এজন কলিগ মিনিষ্টাৰক তেখেতকে আপুনি সুধি ল'লে ভাল হ'ব কিন্তু কৃত্ৰিম বানপানীটো এইটো নতুন নহয় গুৱাহাটী মহানগৰখনত কৃত্ৰিম বানপানী আগতেও হৈছে কিন্তু এইবাৰ পৰিমাণটো বেছি এইবাৰ জনসাধাৰণৰ যথেষ্ট অসুবিধা হৈছে গতিকে এই দিশটো ডেফিনেটলি চাবলগীয়া আছে কাৰণ গুৱাহাটীখন কেৱল আমাৰ ৰাজ্যখনৰে এইটো এটা প্ৰাণকেন্দ্ৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ আৰু বহুত এতিয়া নতুন আঁচনি এতিয়া ছেমি কণ্ডাক্টৰ ইমান ডাঙৰ এটা গুৱাহাটীৰ কাষতে এটা ডাঙৰ প্ৰজেক্ট এটা হ'বলৈ গৈ আছে আৰু গুৱাহাটী মহানগৰত বহুতবোৰ নতুন আঁচনি হৈছে গতিকে এই মহানগৰখন আমাৰ সকলোৰে আপোনালোক আমাৰ সকলোৰে ভাল থকাটো আমি সকলোৱে মনে প্ৰাণে কামনা কৰোঁ আৰু এইটো কোনেও কৃত্ৰিম বানপানী সৃষ্টি হ'বৰ কাৰণে এখন আমাৰ মিত্ৰদল ক্ষমতাত আছে ডেফিনেটলি নিবিচাৰে কাৰণ এইবিলাকে ক্ষতি কৰে বিভিন্ন দিশত ক্ষতি কৰে ইলেকশ্যন আছে গতিকে ডেফিনেটলি চৰকাৰে ইয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা ল'ব মই ইমানবোৰ চিন্তা কৰা নাই কাৰণ যিহেতু বিভাগটো মোৰ নহয় কিন্তু মানুহৰ অসুবিধা হৈছে দেখিছোঁ এই অসুবিধাবোৰ দূৰ চৰকাৰে কৰিবই লাগিব গতিকে বাকী কথাবিলাক মই একো নকওঁ সেইটো মুখ্যমন্ত্ৰী এইটো সম্পূৰ্ণ প্ৰেৰগেটিভ কাক কি ডিপাৰ্টমেণ্ট দিব সম্প্ৰসাৰণ কৰিব নকৰিব এই কথাবোৰ আপোনালোকে উলিয়াই থাকে হ'ব বুলিতো এতিয়ালৈকে হোৱা নাই নহয় তাকেতো ক'লে তেখেতকে যিবিলাক কথা তেখেতে কয় সেইখিনি তেখেত মুখ্যমন্ত্ৰীক সুধিব লাগে মোক কিয় অগপৰ কৰ্মীখিনিয়ে বিচাৰে যে আৰু এজন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হওক কিন্তু মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'বনে নহয় এইবিলাক কথা তো আপোনালোকে বেছি ভালকৈ জানে মইতো নাজানো
6 নং দফাক যিখন উপ কমিটি গঠন কৰা হৈছিল বিগত বহু বছৰ প্ৰায় 1 বছৰ ধৰি তাত বৈঠকো আলোচনা হোৱা নাই গোটেইখিনি বিষয় স্থবিৰ হোৱা বুলি দল সংগঠনটোক ক'ব বিচাৰিছে আচলতে কি হৈছে না আলোচনাটো নোহোৱাকৈ থকা নাই আলোচনা হৈছে আকৌ আলোচনা হ'ব খুব সোনকালে অচিৰেই এই সম্পৰ্কত আলোচনা হ'ব কিবা নিষ্পত্তিলৈকে যাব নেকি নে আলোচনাটো শেষ নোহোৱালৈকে মই কেনেকৈ ক'ম এইটো নিষ্পত্তি ক'ত হ'ব কিমান দিন লাগিব আলোচনাটো শেষ হ'লেই নিষ্পত্তি হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত